Hello guys, welcome to my Facebook page. কেইদিনমানৰ আগতে হৈ যোৱা DME এক্সামত অহা আজি মেথছ কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। এটা কুৱেশ্যন তাৰ পৰা লৈছোঁ, সেই DME কুৱেশ্যন পেপাৰত অহা এটা মেথছ আমি আজি ডিছকাছ কৰিম। চ' কুৱেশ্যনটো হৈছে দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগুলাৰ গাৰ্ডেন হুজ লেংথ ইজ 4 মিটাৰ মোৰ দেন ইটছ উইথ ইজ 72 মিটাৰ হোৱাট ইজ দ্য লেংথ অফ দ্য গাৰ্ডেন। এতিয়া ৰেক্টেংগুলাৰ এখন গাৰ্ডেন আছিলে, এইখন ধৰি লোৱা এটা ৰেক্টেংগুলাৰ গাৰ্ডেন হ'ল এখন। এই ৰেক্টেংগুলাৰ গাৰ্ডেনখনৰ উইথ বুলি কৈছে, উইথটো আমি ধৰি ল'ম এক্স আৰু লেংথটো কিমান হ'ব, তেতিয়া 4 মিটাৰ বেছি বুলি কৈছে, তেতিয়া 4 প্লাছ এক্স হ'ব। এইটো যদি আমি ধৰি লওঁ লেট উইথ আমি যদি ধৰি লওঁ এক্স, তেতিয়াহ'লে লেংথ কিমান হ'ব, ইয়াতে লেংথ হ'ব এক্স প্লাছ 4 বা 4 প্লাছ এক্স, একেই কথা। মানে এইটো হ'ল ব্ৰেড, মানে এইটো হ'ল প্ৰস্থ, এইটো হ'ল দৈৰ্ঘ্য। এখন ৰেক্টেংগুলাৰ গাৰ্ডেন আছিলে যাৰ প্ৰস্থ হৈছে এক্স মিটাৰ আৰু যাৰ দৈৰ্ঘ্য হৈছে মানে প্ৰস্থতকৈ 4 মিটাৰ বেছি বুলি কোৱাৰ কাৰণে 4 প্লাছ এক্স মিটাৰ হ'ল। 4 প্লাছ এক্স মিটাৰ হ'ল। চ' একৰ্ডিং টু দ্য কুৱেশ্যন কি বুলি কৈছে, এতিয়া আমি ইয়াৰ পেৰিমিটাৰ উলিয়াব লাগে। পেৰিমিটাৰ উলিয়াব লগা হ'লে কিমান হ'ব পেৰিমিটাৰ? আমি জানো যে পেৰিমিটাৰ উলিয়াব লগা হ'লে জানো এটা ৰেক্টেংগুলাৰ পেৰিমিটাৰ কিমান, 2 হোল ইনটু এল প্লাছ বি। এইটো ফৰ্মুলা কেনেকৈ পালোঁ জানেনে আপোনালোকে? এতিয়া চাব দেই, এইটো যদি এটা ৰেক্টেংগল হয়, এইটো লেংথ, এইটো বি, ইফালেতো লেংথ ছেম হ'ব। আমি কি জানো, এটা ৰেক্টেংগুলৰ অপজিট ছাইডছবিলাক সমান হয় ৰেক্টেংগুলাৰ। এইটো অপজিট ছাইড বি আছে, এইটো অপজিট ছাইড বি আছে। চ' এইটো এল আৰু ইফালেও এল, অপজিট ছাইডছ একেই। গতিকে আমি পেৰিমিটাৰ কিমান পাওঁ, এল প্লাছ বি প্লাছ এল প্লাছ বি। মানে পেৰিমিটাৰ মানে কি, চাৰিওফালটো আগুৰি থকা বাউণ্ডেৰীটো, এইটো চাওক বাউণ্ডেৰীটো কিমান আছে, এল বি চ' এল প্লাছ বি প্লাছ এল প্লাছ বি। ইয়াৰ পৰা আমি কিমান পাম জানেনে, 2L প্লাছ 2B পাম। 2 এটা যদি কমন লওঁ, এল প্লাছ বি হৈ গ'ল ইয়াতে, দিছ ইকুৱেল টু এইটোৱে হ'ল ইয়াৰে পেৰিমিটাৰ ফৰ্মুলাটো। চ' আমি জানো যে পেৰিমিটাৰ কিমান পালোঁ, এতিয়া পেৰিমিটাৰ ইজ ইকুৱেল টু 2 হোল ইনটু এল প্লাছ বি পালোঁ। পেৰিমিটাৰ আমাক কিমান দি আছে, 72 মিটাৰ দি আছে পেৰিমিটাৰ। চাওক 72 মিটাৰ দিছ ইকুৱেল টু 2 হোল ইনটু এল মানে কিমান পালোঁ, চাওক লেংথ কিমান পালোঁ আমি, চাওক এক্স প্লাছ 4 পালোঁ, প্লাছ আছে, প্লাছ বি মানে কিমান ধৰি লৈছোঁ, এক্স ধৰি লৈছোঁ। দিছ ইমপ্লাইজ ডেট 2 যদি 72ক আমি ডিভাইড কৰোঁ 36 মিটাৰ পাম আমি। দিছ ইমপ্লাইজ ডেট 2x হৈ যাব, এক্স প্লাছ এক্স 2x হৈ যাব প্লাছ 4। দিছ ইমপ্লাইজ ডেট 4টো ইফালে প্লাছ হৈ আছে, ইফালে যদি আহে মাইনাছ হৈ যাব, তেতিয়া কিমান পাম, 32 মিটাৰ পাম। ডাইৰেক্ট মই কৈ দিছোঁ 2x। দিছ ইমপ্লাইজ ডেট 2 যদি 32ক ডিভাইড কৰোঁ আমি কিমান পাম, 16 মিটাৰ পাম। এক্স ইজ ইকুৱেল টু 16 মিটাৰ পাম। আমি এক্সটো কি ধৰি লৈছিলোঁ, উইথ ধৰি লৈছিলোঁ, উইথ ইজ ইকুৱেল টু এক্স। মানে কি ধৰি লৈছিলোঁ, এইটো প্ৰস্থ ধৰি লৈছিলোঁ, প্ৰস্থ। আমাক দৈৰ্ঘ্য উলিয়াব দিছে, এইটো প্ৰস্থ ধৰি লৈছিলোঁ। আমি এটা দৈৰ্ঘ্য উলিয়াব লাগে, লেংথ উলিয়াব লাগে, লেংথটো আমি কিমান পাইছিলোঁ, এক্স প্লাছ 4 পাইছিলোঁ লেংথটো। চাওক এক্স প্লাছ 4 ধৰি লৈছোঁ আমি। গতিকে চাওক এতিয়া এক্স কিমান পালোঁ, 16 আৰু ইফালে 4, দিছ ইকুৱেল টু 20 মিটাৰ। ইয়াতে অপশ্যন কেইটা আছিলে, 20 মিটাৰ যোনে লিখিছে তাৰ কাৰেক্ট হৈছে, 20 মিটাৰ ইজ দ্য কাৰেক্ট। চ' আপোনালোকে বুজি পাইছেনে কুৱেশ্যনটো? এইটো ৰেক্টেংগল আছিলে যাৰ ব্ৰেডটো মানে যাৰ প্ৰস্থটো দৈৰ্ঘ্যতকৈ, যাৰ দৈৰ্ঘ্যটো হৈছে প্ৰস্থতকৈ 4 মিটাৰ বেছি, যাৰ দৈৰ্ঘ্যটো এই প্ৰস্থতকৈ 4 মিটাৰ বেছি। গতিকে আমি যদি প্ৰস্থ যদি এক্স ধৰিছোঁ, 4 মিটাৰ যদি বেছি হয় 4 প্লাছ এক্স হ'ব বা এক্স প্লাছ 4 হ'ব। তেনেকৈ আমি পেৰিমিটাৰটো কিমান পাওঁ, পেৰিমিটাৰটো পাওঁ যে এটা ৰেক্টেংগুলাৰ পেৰিমিটাৰ তাৰ চাৰিওফালে আগুৰা বাহুকেইটা যোগফল হৈছে তাৰ পেৰিমিটাৰ। ইফালে লেংথ প্লাছ বি প্লাছ এল প্লাছ বি, চ' আমি গোটেইকেইটা যোগ কৰিলে 2 হোল ইনটু এল প্লাছ বি পাওঁ। এইটো হৈছে ৰেক্টেংগুলাৰ পেৰিমিটাৰ মানে পৰিসীমা। গতিকে পেৰিমিটাৰ ইজ ইকুৱেল টু যদি 2 হোল ইনটু এল প্লাছ বি হয়, আমি জানো এইটো এটা ফৰ্মুলা, মনত ৰাখিব লাগিব কিন্তু আপোনালোকে। দিছ শ্বুড বি কমিটেড টু ইয়ৰ মেমৰি। চ' পেৰিমিটাৰ আমি কিমান পাওঁ, 72 ইজ ইকুৱেল টু দিছে একৰ্ডিং টু দ্য কুৱেশ্যন 72 মিটাৰ পেৰিমিটাৰ। দিছ ইকুৱেল টু 2 হোল ইনটু লেংথ আমি কিমান হয় বুলি কৈছে, এক্স প্লাছ 4 হয়, এক্স প্লাছ 4 প্লাছ বি মানে কিমান ধৰি লৈছোঁ, এক্স ধৰি লৈছোঁ। চ' 36 মিটাৰ ইজ ইকুৱেল টু 2x প্লাছ 4।
x আৰু x 2x + 4 এইখিনি বুজি পাইছে গতিকে এইখিনি যদি ক্যালকুলেশন কৰো তেতিয়া হলে আমি x = আমি কিমান পাও x = পাও আমি 16 মিটাৰ 16 মিটাৰ উইথ আমি ধৰি লৈছো x গতিকে প্ৰস্থ যদি 16 মিটাৰ হয় তেতিয়া লেংথ 4 মিটাৰ যদি বেছি হয় তেতিয়া হলে 16 + 4 হলে 20 মিটাৰ যোনে যোনে 20 অপচনটো লিখিছে কাৰেক্ট হৈছে গতিকে ৰিকোয়াৰ্ড কাৰেক্ট অপচন ইজ অপচন ডি হয় নেকি মেবি অপচন ডি হ'ব চাগে 20 মিটাৰ থ্যাংক ইউ ভেৰি মাচ